নমস্কাৰ জ্ঞান গুৰুকুললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমি চাম যে শৰ্ট ৰান সাপ্লাই কাৰ্ভডাল পাৰফেক্ট কম্পিটিশনত কেনেকুৱানো হয় ওকে যে পাৰফেক্ট কম্পিটিশনৰ আন্ডাৰত শৰ্ট ৰান সাপ্লাই কাৰ্ভডাল আমি এতিয়া ডেৰাইভ কৰি চাম ওকে সো সাপোজ এইটো আমাৰ ডায়াগ্ৰাম ইয়াতে এইডাল হল আমাৰ মাৰ্জিনাল কষ্ট কাৰ্ভডাল এইডাল এভাৰেজ কষ্ট এইডাল এভাৰেজ ভেৰিয়েবল কষ্ট দেন এই লাইনডালেটো প্ৰাইজও বুজাইছে এভাৰেজ ৰেভিনিউ বুজাইছে বা মাৰ্জিনাল ৰেভিনিউ বুজাইছে আৰু এই লাইনডালে আসলতে আমাৰ ডিমান্ড কাৰ্ভডাল কিয় কাৰণ যেহেতু প্ৰাইসটো ইয়াতে চেঞ্জ নহয় ওকে ডিমান্ড কাৰ্ভে কি বুজাইছিল প্ৰাইস আৰু কোৱান্টিটি ৰিলেশনশিপ বুজাইছিল ৰাইট সো প্ৰাইস আমাৰ এইটোৱে আছে ইয়াতে সাপোজ এইটো P1 ওকে পাৰফেক্ট কম্পিটিশনত প্ৰাইস হতে কনস্ট্যান্ট থাকে ৰাইট সো এই কনস্ট্যান্ট প্ৰাইসটো ওকে যিমান কোৱান্টিটি আমি ডিমান্ড নকৰো কিয় সিমানেই ইয়াতে ডিমান্ডটো প্ৰাইসটো কিন্তু সদায় কনস্ট্যান্ট থাকিব ওকে অৰ্থাৎ পাৰফেক্ট কম্পিটিশনৰ ক্ষেত্ৰত ডিমান্ড কাৰ্ভডাল পাৰফেক্টলি ইলাস্টিক ওকে পাৰফেক্টলি ইলাস্টিক যাৰ অৰ্থ হ'ল যে ইলাস্টিসিটি অফ ডিমান্ডটো ওকে পাৰফেক্ট কম্পিটিশনৰ ক্ষেত্ৰত যদি চাও আমি ইলাস্টিসিটি অফ ডিমান্ড যদি চাও হেতু কি হ'ব ইলাস্টিসিটি অফ ডিমান্ড হ'ব আমাৰ ইনফিনিটি ওকে অৰ্থাৎ পাৰফেক্টলি ইলাস্টিক ৰাইট সো এডাল ডিমান্ড কাৰ্ভো হ'ব ক্লিয়াৰ এতিয়া আমাক লাগে সাপ্লাই কাৰ্ভডাল ঠিক আছে সো সাপ্লাই কাৰ্ভডাল চোৱাৰ আগতে আমি প্ৰথম কথা জানিব লাগিল সাপ্লাই কাৰ্ভডালে কিনো দেখুৱাব ওকে তো ডিমান্ড কাৰ্ভডালে যেনেকে দেখায় যে বেলেগ বেলেগ প্ৰাইজত ইন্ডিভিজুৱেল এজনে বা মানুহ এজনে সেই পাৰ্টিকুলাৰ বস্তুটো কিমানখিনি এমাউন্ট ডিমান্ড কৰিব ওকে কিমানখিনি এমাউন্ট তেও কিনিবলৈ আগ্ৰহী হ'ব বা তাৰ লগতে he will be eligible to buy okay কিনিবৰ সক্ষম হ'ব ঠিক আছে সেইটো দেখাইছিল সাপ্লাই কাৰ্ভৰ ক্ষেত্ৰত কি দেখাব সাপ্লাই কাৰ্ভৰ ক্ষেত্ৰত আমি প্ৰাইস আৰু কোৱান্টিটিৰে ৰিলেশনশিপ দেখিম কিন্তু এবাৰ আমি ফাৰ্মৰ ভিউ পইণ্টৰ পৰা চাম ওকে বা প্ৰডিউসাৰ জনৰ ভিউ পইণ্টৰ পৰা চাম ডিমান্ডটো চাইছিলো আমি কনজিউমাৰ জনৰ ভিউ পইণ্টৰ পৰা ঠিক আছে কনজিউমাৰ জনে কিমান কিনিবলৈ তেও ৰেডি আছে ওকে এটা পাৰ্টিকুলাৰ প্ৰাইজত কিমানখিনি এমাউন্ট তেও ডিমান্ড কৰে ৰাইট সাপ্লাই কাৰ্ভত চাম যে এটা পাৰ্টিকুলাৰ প্ৰাইজত ফাৰ্ম এখনে বা প্ৰডিউসাৰ এজনে কিমানখিনি কোৱান্টিটি মাৰ্কেটত সাপ্লাই কৰিবলৈ ৰেডি আছে বা কিমানখিনি কোৱান্টিটি তেও প্ৰডিউস কৰিবলৈ ৰেডি আছে ওকে সো প্ৰাইস আৰু কোৱান্টিটি থাকিব কিন্তু আমি এবাৰ প্ৰডিউসাৰ জনৰ ভিউ পইণ্টৰ পৰা চাম যে এই বেলেগ বেলেগ প্ৰাইজত প্ৰডিউসাৰ জনে কিমানখিনি কোৱান্টিটি সাপ্লাই কৰিবলৈ ৰেডি আছে ওকে ঠিক আছে সো ইয়াতে কি হৈছে পাৰফেক্ট কম্পিটিশনৰ কন্ডিশনটো কি আছিল প্ৰথম কন্ডিশন যত মাৰ্জিনাল কষ্ট আৰু প্ৰাইস লাইনডাল কাট কৰে ঠিক আছে এইটো পইণ্টত প্ৰাইস ইজ ইকুৱেল টু এমসি ওকে ক্লিয়াৰ প্ৰাইস ইজ ইকুৱেল টু মাৰ্জিনাল কষ্ট ওকে প্ৰথম কন্ডিশনটো হয় দ্বিতীয় কন্ডিশন এইটো পইণ্টত এমসি ডাল আপওয়ার্ড ৰাইজিং আছিল হয় দ্বিতীয় কন্ডিশনটো হৈছে আৰু তৃতীয় কন্ডিশনটো আছিল যে যেহেতু আমি শৰ্ট ৰানৰ কথা পাতি আছো সো এই পইণ্টটো এভিসি কৈ হয় বেছি হ'ব লাগিব নহলে সমান হ'ব লাগিব আৰু এইটো পইণ্টত যদি চাও আমি দেখিম যে একচুয়ালি এইটো পইণ্টত এভিসি ডালত কৈ এই পইণ্টটো প্ৰাইসটো একচুয়ালি বেছি হৈ আছে ঠিক আছে প্ৰাইস ইজ গ্ৰেটাৰ দেন এভিসি এট দিস পইণ্ট ক্লিয়াৰ ওকে সো এইটো পইণ্ট অবভিয়াসলি আমাৰ এটা প্ৰফিট ম্যাক্সিমাইজিং পইণ্ট হ'ব পাৰে ফাৰ্মখনৰ কাৰণে ওকে ফাৰ্মখনে এইটো পইণ্টত সাপ্লাই কৰিব ওকে ক্লিয়াৰ কাৰণ কিয় তিনিটা কন্ডিশন ফুলফিল হৈছে সো এইটো তেওঁৰ বাবে প্ৰফিট ম্যাক্সিমাইজিং পইণ্ট আৰু গতিকে ফাৰ্মখনে এইটো পইণ্টত সাপ্লাই কৰি আছে এন্ড তেও ইমানখিনি এমাউন্ট অফ পজিটিভ প্ৰফিট পাই আছে ঠিক আছে এই পইণ্টৰ পৰা যদি চাও আমি ইয়াৰ পৰা ডাল স্ট্ৰেট লাইন আঁকি দিলে ওকে এই যেটো ৰেক্টেংগল এটা পাম ওকে এই ৰেক্টেংগলটোত যিখিনি এৰিয়া আছে এইখিনি এৰিয়া পজিটিভ প্ৰফিট ফাৰ্মখনে পাই আছে ক্লিয়াৰ সো অবভিয়াসলি ফাৰ্মখনে ইয়ালৈকে সাপ্লাই কৰিব হল এতিয়া সাপোজ আমি প্ৰাইসটো অলপ বঢ়াই দিলো ওকে প্ৰাইস P1 ৰ পৰা সাপোজ আমি কৰি দিলো P2 ক্লিয়াৰ P2 কৰি দিলো সো এতিয়া P2 কৰি দিয়াৰ কাৰণে কি হ'ব সাপোজ ইয়াতে এইটো P2 সো P2 যদি আমি এডাল এনেদৰে আছে এডাল টানি দিও স্ট্ৰেট লাইন এডাল সো আমি কি দেখিলো এইবাৰ কোনটো পইণ্টত হৈছে এই পইণ্টটো ওকে এই পইণ্টটোত এইবাৰ আমাৰ মাৰ্জিনাল কষ্ট আৰু
প্ৰাইস লাইন ওকে মাৰ্জিনাল কষ্ট আৰু প্ৰাইস লাইন কাট কৰিছে তাৰ মানে এই পইণ্টটো আমাৰ এবাৰ নেক্সট প্ৰফিট মেক্সিমাইজিং পইণ্ট ওকে এই পইণ্টটো যদি চাও আমাৰ তিনিটা কন্ডিশন ফুলফিল হৈ আছে হয় p = mc then mc is increasing আৰু তাৰ লগতে avc টো এতিয়াও mc তকৈ সৰু ঠিক আছে mc is greater than or equal to avc এই তিন নম্বৰ কন্ডিশনটো ফুলফিল হৈ আছে ক্লিয়াৰ সো ফাৰ্মখনে কি এইটো পইণ্টত সাপ্লাই কৰিবনে ইয়েস কৰিব যদি প্ৰাইসটো বাঢ়ি যায় p টো লৈকে তেতিয়া হলে ফাৰ্মখনে কিমান সাপ্লাই কৰিব সাপোজ এইটো q2 এমাউন্ট সাপ্লাই কৰিব ওকে দেন আমি ফাৰ্দাৰ প্ৰাইসটো বঢ়াই দিলো ওকে সাপোজ প্ৰাইস এবাৰ হল ইমানখিনি ওকে ধৰি ললো এইটো আছিল p3 হল প্ৰাইস সো প্ৰাইস যদি p3 হয় এবাৰ কোনটো পইণ্টত হল এবাৰ এইটো পইণ্টত এই পইণ্টত এবাৰ ফাৰ্মখনে profit maximizing output level to achieve কৰিলে কাৰণ এইটো পইণ্টত mc = p3 yes তাৰ লগতে বাকি দুটা কন্ডিশন ফুলফিল হৈ আছে yes সো ফাৰ্মখনে সাপ্লাই কৰিব কিমান এইটো পইণ্ট এই পইণ্টৰ আমি নাম দিলো সাপোজ q3 ক্লিয়াৰ ওকে সো এনেদৰে আমি যদি ফাৰ্দাৰ প্ৰাইসটো আকৌ ওপৰলৈ লৈ গৈ থাকো আমি নতুন নতুন এটা পইণ্ট পাই যাম ওকে নতুন এটা পইণ্ট পাম যেটো পইণ্টত ফাৰ্মখনে প্ৰত্যেকটো প্ৰাইজৰ কাৰণে বেছিকৈ সাপ্লাই কৰি থাকিব ওকে ক্লিয়াৰ এতিয়া আমি চাম অন্য এটা কথা ওকে সাপোজ abc2 এইডাল নহয় ওকে প্ৰাইজতকে ইনিশিয়াল প্ৰাইজ আছিল আমাৰ এইটো ঠিক আছে সো abc2 বা আমি প্ৰাইসটো কি কৰিম এতিয়া সাপোজ আমি কমাই দিলো ওকে আমি গম পালো যে p1 ৰ পৰা যিমানে আমি ওপৰলৈ গৈছো ওকে p1 ৰ পৰা যিমানে আমি ওপৰলৈ গৈছো কিমানলৈকে ফাৰ্মখনে সাপ্লাই কৰি আছে ক্লিয়াৰ কাৰণ তেতিয়া ফাৰ্মখনৰ তিনিটা কন্ডিশন ফুলফিল হৈ আছে সো ফাৰ্মখনৰ কাৰণে প্ৰফিট মেক্সিমাইজিং আউটপুট হ'ব তো ফাৰ্মখনে এই p1 পইণ্টৰ পৰা ওপৰলৈকে যিমান প্ৰাইজলৈকে যাও কিমানলৈকে ফাৰ্মখনে সাপ্লাই কৰি থাকিব ওকে যদি p1 ৰ পৰা তলত চাও আমি ওকে p1 ৰ তলৰ যিকোনো এটা প্ৰাইস ললে ফাৰ্মখনে এতিয়া সাপ্লাই কৰিবনে নাই সেইটো চাম ঠিক আছে সাপোজ এইখিনি মানত এটা ললো এইখিনি মানত যদি এটা পইণ্ট লও আমি এই পইণ্টটো যদি আমি চাও আমি দেখিম যে ফাৰ্মখনে কত কাট কৰিছে কাটলে এই পইণ্টটো ওকে ফাৰ্মখনে নহয় এই কাটলে কাট কৰিব mc ডালক এইটো পইণ্টত ঠিক আছে সো তাৰ তলে তলে যদি আমি এইফালে সাপোজ এইটো পইণ্টত ফাৰ্মখনে আউটপুট প্ৰডিউস কৰিব আৰু সেল কৰিব কিহত এইটো পাৰ্টিকুলাৰ প্ৰাইসত এই প্ৰাইসটো সাপোজ আছিল p4 ঠিক আছে p4 আৰু এইটো হ'ব q4 ঠিক আছে এইটো q4 ঠিক আছে ইয়ালৈকে হল কিয় ইয়ালৈকে হৈ আছে কাৰণ এই পাৰ্টিকুলাৰ পইণ্টটো যদি চাও এই পাৰ্টিকুলাৰ পইণ্টটো abc তকৈ আমাৰ প্ৰাইসটো বেছি হৈ আছে ওকে ঠিক আছে সো এতিয়া আমি আৰু প্ৰাইসটো কমাই চাম ওকে এতিয়া আমি আৰু প্ৰাইসটো কমাই চাম আৰু এনেকুৱা এটা প্ৰাইজত চাম এবাৰ যত প্ৰাইস লাইনডাল এভাৰেজ ভেৰিয়েবল কষ্টৰ লগত একেবাৰে টেনজেন্ট হৈ যায় ঠিক আছে সাপোজ এইডাল কাৰ্ভ আমি এই পইণ্টটো ৰাইট এতিয়া এই প্ৰাইসটোৰ নাম দিলো সাপোজ এইটো প্ৰাইস কিমান এইটো ধৰি ললো আমি p5 ঠিক আছে p5 ৰাইট এতিয়া প্ৰাইসটো যেতিয়া p5 হল তেতিয়া আমি ইকুইলিব্ৰিয়াম কন্ডিশন ক'ত পালো এইটো পইণ্টত প্ৰাইস আৰু mc কাট কৰিছে yes আমাৰ ফাৰ্স্ট কন্ডিশন হৈছে সেকেন্ড কন্ডিশন mc ৰাইজিং হয় তিন নম্বৰ কন্ডিশন কি আছিল price should be greater than or equal to abc okay ইয়াৰ আগৰ কথা কেইটা price abc তকৈ ডাঙৰ আছিল greater আছিল কিন্তু এইবাৰ এই পইণ্টত price exactly equal to abc okay still আমাৰ সেই কন্ডিশনটো ফুলফিল হৈছে ফাৰ্মখনে পজিটিভ প্ৰফিট নাপাব আগৰ কেছবিলাকত ফাৰ্মখনে কমপ্লিটলি পজিটিভ প্ৰফিট পাই আছিল এইবাৰ ফাৰ্মখনে পজিটিভ প্ৰফিট নাপায় কিন্তু ই নৰ্মেল প্ৰফিট এটা পাব ওকে ই নৰ্মেল প্ৰফিট পাব অৰ্থাৎ প্ৰফিট ইজ ইকুৱেলছ টু 0 হ'ব সো স্টিল ফাৰ্মখনে প্ৰডিউস কৰিব এই পাৰ্টিকুলাৰ পইণ্টলৈকে ফাৰ্মখনে সাপ্লাই কৰিবলৈ ৰেডি থাকিব কাৰণ কিয় ফাৰ্মখনৰ নিগেটিভ প্ৰফিট এতিয়াও হোৱা নাই ওকে নিগেটিভ প্ৰফিট অৰ্থাৎ লছ এতিয়াও হোৱা নাই ঠিক আছে তো যেতিয়ালৈকে লছ নহয় ফাৰ্মখনে প্ৰডিউস কৰিবলৈ সদায় ৰেডি থাকিব তো সাপোজ এই পইণ্টটো আমি দিলো q5 ওকে সো আমি কি পালো যে এই পইণ্টটোৰ পৰা ওপৰলৈকে যিমান বিলাক আমি প্ৰাইসটো বঢ়াই গৈছো সিমানে ফাৰ্মখনে প্ৰডিউস কৰিবলৈ ৰেডি আছে কাৰণ কিয় তেওঁলোকৰ প্ৰফিট মেক্সিমাইজিং
যিটো আমাৰ কম্বিনেশ্যন আছিল বা কণ্ডিশ্যন আছিল সেই কণ্ডিশ্যনটো ফুলফিল হৈ আছে ক্লিয়াৰ চ' এই P5 ৰ ওপৰলৈকে ফাৰ্মখনে প্ৰডিউচ কৰি আছে এণ্ড P5 পইণ্টটো ফাৰ্মখনে প্ৰডিউচ কৰিব কাৰণ কিয় এই পইণ্টটোত ফাৰ্মখনৰ পজিটিভ প্ৰফিট নহ'লেও নিগেটিভ প্ৰফিট বা লছ হোৱা নাই ঠিক আছে নৰ্মেল প্ৰফিট পাই আছে অৰ্থাৎ প্ৰফিট ইজ ইকুৱেলছ টু 0 হৈ আছে অ'কে ষ্টিল ফাৰ্মখনে এইটো পইণ্টত ছাপ্লাই কৰিবলৈ বা প্ৰডিউচ কৰিবলৈ ৰাজি আছে বা ৰেডি আছে হ'ল এতিয়া আমি চাওঁ প্ৰাইচটো আমি আৰু ফাৰ্ডাৰ তলত কমাই দিম ঠিক আছে P5 ৰ পৰা আৰু আমি তলত আনিলো অ'কে তো চাওঁ তেতিয়া কি হ'ব সাপোজ P5 ৰ পৰা তলত আনিলো আমি এইডাল কাৰ্ড অ'কে চ' সেইটো কৰি দিয়াৰ লগে লগে আমাৰ ক'ত পালো এই পইণ্টটোত পালো অ'কে এই পইণ্টটোত আমাৰ MC ডালে যিডাল প্ৰাইচ লাইনক কাট কৰিছে ক্লিয়াৰ MC ডালে প্ৰাইচ লাইনক কাট কৰিছে so P is equals to MC but plus MC is also increasing প্ৰথম দুটা কণ্ডিশ্যন হ'ল কিন্তু আমি যদি 3 নম্বৰ কণ্ডিশ্যনটো চাওঁ যে প্ৰাইচ should be greater than or equal to MC সেইটো ইয়াতে কিন্তু ফুলফিল হোৱা নাই কিয় কাৰণ এই পইণ্টটোত যদি আমি চাওঁ আমি দেখিম যে এই পইণ্টটোত প্ৰাইচ আছে এইখিনি ডিষ্টেঞ্চ কিন্তু যিটো আমাৰ এভাৰেজ ভেৰিয়েবল কষ্ট আছে বা AVC আছে AVC কিমান AVC এইটো পইণ্টত ঠিক আছে AVC আছে এইটো পইণ্টলৈকে ঠিক আছে AVC আছে আমাৰ ইমানখিনি গতিকে AVC আৰু প্ৰাইজৰ মাজৰ গেপ হ'ল ইমানখিনি ক্লিয়াৰ চ' যিহেতু AVC টো প্ৰাইজতকে বেছি আছে চ' ফাৰ্মখনৰ কি হ'ব ফাৰ্মখনৰ লছ হ'ব অ'কে ফাৰ্মখনৰ যিহেতু লছ হ'ব বা নিগেটিভ প্ৰফিট হ'ব তাৰ কাৰণে কি কৰিব ফাৰ্মখনে এই নতুন প্ৰাইচটোত অৰ্থাৎ এই পইণ্টটোত যিটো প্ৰাইচ আছে এই প্ৰাইচটোত ফাৰ্মখনে প্ৰডিউচ নকৰে অ'কে চ' মানে এই P5 যিটো প্ৰাইচ আছিল এইটোৱে হ'ব লাষ্ট প্ৰাইচ যিটো প্ৰাইচত ফাৰ্মখনে এটা পাৰ্টিকুলাৰ কোৱান্টিটি প্ৰডিউচ কৰিব বা ছাপ্লাই কৰিব অ'কে P5 ৰ পৰা অকণমানো যদি প্ৰাইচটো কমে তেতিয়াই কি হ'ব আমি দেখিম যে এভাৰেজ কষ্টটো যিটো আমাৰ প্ৰাইচ আছে প্ৰাইজতকৈ এভাৰেজ কষ্টটো বেছি হৈ যাব P5 তকৈ অকণমানো যদি প্ৰাইচটো কমে তেতিয়াই আমি দেখিম যে এভাৰেজ কষ্টটো প্ৰাইজতকৈ ওপৰত গুচি যাব বেছি হৈ যাব আৰু সেইকাৰণে P5 ৰ তলত যিকোনো এটা পইণ্টেই হওক ফাৰ্মখনে প্ৰডিউচ নকৰিব অ'কে চ' P5 হ'ব একদম দ্য লৱেষ্ট পইণ্ট অ'কে লৱেষ্ট প্ৰাইচ যিটো প্ৰাইচত ফাৰ্মখনে প্ৰডিউচ কৰিবলৈ ৰাজি আছে ৰাইট মানে P5 তকৈ ওপৰত যিয়ে প্ৰাইচ নিদিয়ক ফাৰ্মখনে ছাপ্লাই কৰিবলৈ বা প্ৰডিউচ কৰিবলৈ ৰেডি আছে কিন্তু P5 ৰ তলত অকণমানো যদি তলত হয় চ' ফাৰ্মখনে প্ৰডিউচ নকৰিব ক্লিয়াৰ চ' সেই হিচাপত আমি যদি ফাৰ্মখনৰ ছাপ্লাইটো চাওঁ তেতিয়া আমি কি পালো ফাৰ্মখনৰ ছাপ্লাইটো হ'ব ষ্ট্ৰিক্টলি অ'কে ফাৰ্মখনৰ ছাপ্লাইটো ষ্ট্ৰিক্টলি হ'ব এই যিটো মিনিমাম পইণ্ট আছে অ'কে এই মিনিমাম পইণ্টটোৰ পৰা AVCৰ লৱেষ্ট মিনিমাম পইণ্টটোৰ পৰা আমি একেবাৰে ওপৰলৈকে যিমানলৈকে যাওঁ সিমানলৈকে ছাপ্লাই কাৰ্ডডাল হ'ব হ'ল তো আমি কি পালো যে পাৰফেক্ট কম্পিটিশ্যনৰ ক্ষেত্ৰত শ্বৰ্ট ৰানত এখন ফাৰ্মৰ ছাপ্লাই কাৰ্ডডাল ক'ৰ পৰা ক'লৈকে হ'ব যে AVCৰ যিটো লৱেষ্ট মিনিমাম পইণ্ট আছে ঠিক আছে AVCৰ লৱেষ্ট মিনিমাম পইণ্টৰ পৰা ওপৰলৈকে যিমান গৈ থাকো সিমানলৈকে আমাৰ ছাপ্লাইটো হ'ব ক্লিয়াৰ অ'কে চিমিলাৰলি লং ৰানৰ কথা ক'লে কি হ'ব লং ৰানত যিহেতু আমাৰ কণ্ডিশ্যনটো আছিল যে প্ৰাইচটো অ'কে প্ৰাইচ ইট শুড বি গ্ৰেটাৰ দেন অৰ ইজ ইকুৱেল টু এভাৰেজ কষ্ট অ'কে লং ৰানত যিহেতু এভাৰেজ ফিক্স কষ্ট বা এভাৰেজ ভেৰিয়েবল কষ্টৰ কথা নাথাকে আৰু গোটেইখিনি কষ্টকে আমি এভাৰেজ কষ্ট হিচাপে ধৰো গতিকে লং ৰানৰ কথা ক'লে কি হ'ব লং ৰানৰ ক্ষেত্ৰত আমি এভাৰেজ কষ্ট আৰু প্ৰাইজৰ ইকুৱেলিটিটো চাম ঠিক আছে চ' আমি যদি লং ৰানৰ কাৰণে আঁকিবলৈ চাওঁ দেন ছাপ'জ এইডাল প্ৰাইজ লাইন অ'কে এইডাল আমি আঁকিলো প্ৰাইজ লাইন হ'ল দেন আমাক লাগিল কি আমাক লাগিল এভাৰেজ কষ্ট কাৰ্ডডাল ঠিক আছে চ' ছাপ'জ এভাৰেজ কষ্ট কাৰ্ডডাল হ'ল এইডাল ক্লিয়াৰ অ'কে আৰু তাৰ লগতে আমাক লাগিল মাৰ্জিনেল কষ্ট সৰি এইডাল এভাৰেজ কষ্ট ঠিক আছে আৰু তাৰ লগত আমাক লাগিল মাৰ্জিনেল কষ্ট চ' suppose এইডাল marginal cost okay
সো আমি কি পালো এইডাল হল আমাৰ লং ৰান ওকে লং ৰানৰ ক্ষেত্ৰত এলআৰ লিখিব লাগিব লং ৰান মাৰ্জিনেল কষ্ট আৰু এইডাল হল লং ৰান এভাৰেজ লং ৰান এভাৰেজ কষ্ট ৰাইট আৰু এইটো হল আমাৰ প্ৰাইস লাইনডাল ঠিক আছে হল এতিয়া ইনিশিয়ালি এইটো যদি এটা প্ৰাইস সাপোজ P1 এইটো প্ৰাইসত ইমানখিনি কোৱান্টিটি সেই Q1 ফাৰ্মখনে প্ৰডিউস কৰি আছে ৰাইট আমি যদি প্ৰাইসটো ওপৰলৈ নি থাকো ওকে ইয়াৰ পৰা যদি আমি ওপৰত নিও সাপোজ প্ৰাইসটো বঢ়াই দিলো P2 কৰি দিলো ঠিক আছে P2 এটা P2 প্ৰাইসত আমি এইটো পইণ্টত আমাৰ ইকুইলিব্ৰিয়াম কন্ডিশনটো ফুলফিল হৈছে ওকে আৰু এইটো পইণ্টত যদি চাও এইটো পইণ্টত প্ৰাইসটো এই যেডাল এভাৰেজ কষ্ট কাৰ্ভ আছে এভাৰেজ কষ্টতকৈ প্ৰাইসটো বেছি হৈ আছে তাৰ মানে থাৰ্ড কন্ডিশনটো ফুলফিল হৈছে সো ফাৰ্মখনে প্ৰডিউস কৰিব বা সাপ্লাই কৰিব ঠিক আছে এইটো পইণ্টত প্ৰাইসটো এভাৰেজ কষ্টৰ লগত এক্সাক্টলি ইকুৱেল আছিল ঠিক আছে আৰু এইটো পইণ্টত প্ৰাইসটো এভাৰেজ কষ্টতকৈ বেছি আছে সো ইফালে আমি যিমানে প্ৰাইসটো বঢ়াই যাম আমি দেখিম যে প্ৰাইস সদায় এভাৰেজ কষ্টতকৈ বেছি হৈ থাকিব আৰু তাৰ মানে ফাৰ্মখনে পজিটিভ প্ৰফিট পাব যেহেতু পজিটিভ প্ৰফিট পালে ফাৰ্মখনে প্ৰডিউস কৰিবলৈ ৰাজি হ'ব সো এইটো ফালে আমি প্ৰাইস যিমানে বঢ়াই লৈ গৈ থাকিম আমি দেখিম যে কোৱান্টিটি বাঢ়ি যাব আৰু ফাৰ্মখনে সাপ্লাই কৰিবলৈ ৰাজি হ'ব ঠিক আছে কিন্তু এই পইণ্টটোৰ পৰা অৰ্থাৎ P1 ৰ পৰা যদি আমি অকনমানো প্ৰাইসটো কমাই দিও ওকে ইখিনিলৈকেও যদি অকনমানো যদি কমাই দিও আমি দেখিম যে ইয়াৰ পৰা যদি আমি এডাল প্ৰাইস লাইনডাল টানি চাও ইফালে ওকে আমি অকনমান কমাই দিছো অকনমান কমাই দিলেও দেখিম যে এতিয়া যেটো নতুন পইণ্ট পাম এই নতুন পইণ্টটো ওকে এই নতুন পইণ্টটোৰ মতে আমাৰ প্ৰাইসতকৈ এভাৰেজ কষ্ট কাৰ্ভডাল বেছি হৈ যাব ঠিক আছে আকৌ যিমানখিনি মানে হৈছিল সো এতিয়া প্ৰাইসতকৈ এভাৰেজ কষ্ট কাৰ্ভডাল ওপৰত আছে ৰাইট আৰু সেইটো কন্ডিশন হলে ফাৰ্মখনৰ কাৰণে নেগেটিভ প্ৰফিট হ'ব বা লছ হ'ব সো ফাৰ্মখনে লগালগ মাৰ্কেট এৰি যাব বা সেইখিনি পইণ্টত ফাৰ্মখনে সাপ্লাই নকৰিব অলপো সাপ্লাই নকৰে ফাৰ্মখনে জিৰো সাপ্লাই কৰিব ঠিক আছে সো লং ৰানৰ ক্ষেত্ৰত আমি কি পালো লং ৰানৰ ক্ষেত্ৰত এভাৰেজ কষ্ট কাৰ্ভডালৰ লং ৰান এভাৰেজ কষ্ট কাৰ্ভডালৰ যেটো একেবাৰে লোয়েষ্ট মিনিমাম পইণ্ট আছে ঠিক আছে লং ৰান এভাৰেজ কষ্ট কাৰ্ভডালৰ যেটো একেবাৰে লোয়েষ্ট মিনিমাম পইণ্ট আছে অৰ্থাৎ এইটো পইণ্টৰ পৰা আমি মাৰ্জিনেল কষ্ট যেডাল কাৰ্ভ পাইছো এই মাৰ্জিনেল কষ্ট কাৰ্ভডালৰ ওপৰৰ পোৰ্শনটো ঠিক আছে এই পোৰ্শনটো হ'ব আমাৰ সাপ্লাই কাৰ্ভ ঠিক আছে শৰ্ট ৰানত পাইছিলো আমি এভাৰেজ ভেৰিয়েবল কষ্ট কাৰ্ভডালৰ মিনিমাম পইণ্টৰ পৰা মাৰ্জিনেল কষ্ট কাৰ্ভডালৰ এই ওপৰৰ পোৰ্শনটো ওকে আনহাতে লং ৰানত কি পালো আমি লং ৰানৰ ক্ষেত্ৰত এভাৰেজ ভেৰিয়েবল কষ্ট নহয় এভাৰেজ কষ্ট কাৰ্ভডালৰ পৰা মাৰ্জিনেল কষ্ট কাৰ্ভডালৰ এই ওপৰৰ পোৰ্শনটো ক্লিয়াৰ সো এইটো হ'ব আমাৰ সাপ্লাই কাৰ্ভ ঠিক আছে এইটো লং ৰানৰ ক্ষেত্ৰত এইটো শৰ্ট ৰানৰ ক্ষেত্ৰত আমি যদি কিতাপত চাও ইয়াত দিয়া আছে ওকে ইয়াত দিয়া আছে যে a firm's short run supply curve is the rising part of the SMC curve ঠিক আছে rising part of the SMC curve from and above the minimum ABC together with zero output for all prices strictly less than the minimum ABC কৈছে যে the upward rising portion of this short run marginal cost curve ঠিক আছে okay the supply curve is the rising part ঠিক আছে rising part of the SMC curve আমি rising part টো ক'ত পাইছিলো এইটো okay ইয়াৰ পৰা ইফালে ৰাইজিং পাৰ্ট ওকে এই গুটেখিনি হল ৰাইজিং পাৰ্ট তাৰ ভিতৰত আৰু কৈছে যে from and above the minimum ABC অৰ্থাৎ এই পইণ্টৰ পৰা ঠিক আছে এই পইণ্টটো মিনিমাম ABC আছিল এণ্ড আৰু এটা কৈছে যে together with zero output for all prices strictly less than the minimum ABC okay অৰ্থাৎ মিনিমাম ABC যেটো প্ৰাইস আছিল অৰ্থাৎ এই যে P5 প্ৰাইসটো আছিল তাতকৈ অলপো প্ৰাইস যদি কমি যায় দেন আউটপুট সাপ্লাই স্ট্ৰিক্টলি জিৰো হ'ব অৰ্থাৎ জিৰো সাপ্লাই হ'ব ওকে তো সাপ্লাই কাৰ্ভডাল আমি শৰ্ট ৰানৰ ক্ষেত্ৰত পালো মিনিমাম ABC পইণ্টৰ পৰা SMC কাৰ্ভডালৰ আপৱাৰ্ড ৰাইজিং পোৰ্শনটো ওকে আনহাতে লং ৰানৰ ক্ষেত্ৰত পালো আমি মিনিমাম AC ৰ পৰা মাৰ্জিনেল কষ্ট কাৰ্ভডালৰ আপৱাৰ্ড ৰাইজিং পোৰ্শনটো ক্লিয়াৰ